প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰী বিপিএল ঘৰৰ আৰু এটা নিউ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল, যদি আপোনালোকৰ চৰকাৰী ঘৰ লিষ্টত নাম আহিছে আৰু আপোনালোকে এতিয়াও চৰকাৰী ঘৰৰ পইচাটো লাভ কৰা নাই, তেনেহ'লে আপোনালোকে আজি চেক কৰক যে আপোনাৰ একাউণ্টটো ভেৰিফাই হৈ আছেনে নাই। যদি ভেৰিফাই আছে তেনেহ'লে কিন্তু আপোনালোকে পইচাটো লাভ কৰিব, আৰু যদি আপোনালোকৰ একাউণ্টটো ভেৰিফাই নাই তেনেহ'লে কিন্তু আপোনালোকে চৰকাৰী ঘৰৰ পইচাটো লাভ নকৰিব। কেনেকৈ আপোনালোকে চৰকাৰী ঘৰৰ একাউণ্ট ভেৰিফাই লিষ্টটো চাব যে আপোনালোকৰ একাউণ্টটো ভেৰিফাই আছেনে নাই। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। অহাৰ পিছত আপোনালোকে ফাৰ্ষ্ট ইয়াত চাব দি আছে, ফাৰ্ষ্ট এবাৰ দি আছে, 2 নম্বৰত চাব দি আছে আৱাস চব। এতিয়া আপোনালোকে আৱাসৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে আৱাসৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু এইটো পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু ইয়াত আৰু এটা নিউ পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। ইয়াত চাব ABCD অপশ্যন দিয়া আছে, অলপমান তলত আহি যাব। ইয়াত চাব, ইয়াত যিটো F নম্বৰ অপশ্যন দিয়া আছে, EFMS ৰিপৰ্ট, অলপমান তলত আহি যাব। ইয়াত চাব F নম্বৰত দিয়া আছে EFMS ৰিপৰ্ট। ইয়াত যিটো এপৰ 3 নম্বৰ অপশ্যন দিয়া আছে, বেনিফিচিয়াৰী ৰেজিষ্টাৰ একাউণ্ট ফৰজন এণ্ড ভেৰিফাই। এতিয়া আপোনালোকে এপৰ 3 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব। ইয়াত চাব দিয়া আছে এপ নম্বৰত EFMS ৰিপৰ্ট। যিটো এপৰ 3 নম্বৰ অপশ্যন দিয়া আছে, আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু ইয়াত আৰু এটা নিউ পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ওপৰত আকৌ ক্লিক কৰিব নালাগে। তলত চাব দিয়া আছে অল ষ্টেট, আপোনালোকে ষ্টেটৰ ওপৰত ক্লিক কৰিব। ইয়াত আহি যাব ষ্টেট নাম, আপোনালোকে ইয়াত ষ্টেট নাম আছাম ছিলেক্ট কৰি লৈ ল'ব ষ্টেট নাম। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম, তাৰপিছত ইয়াত যিটো আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম হয় ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ব্লকৰ নাম, ইয়াত যিটো আপোনাৰ ব্লকৰ নাম হয় ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব পঞ্চায়ত নাম, ইয়াত যিটো আপোনাৰ পঞ্চায়ত নাম হয় আপোনালোকে ইয়াত চাই পঞ্চায়ত নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব কেপচা, আপোনাৰ তাত যিটো কেপচা আহি যায় -+ কৰি কেপচা যি হয় আপোনালোকে কেপচাটো সেইটো ঘৰত বহাই দিব। কেপচাটো বহাই দি আপোনালোকে ছাবমিটৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে কেপচাটো বহাই দি ছাবমিটৰ ওপৰত ক্লিক কৰিব, লগে লগে ইয়াত কিন্তু একাউণ্ট ভেৰিফাই লিষ্টটো আহি যাব। ফাৰ্ষ্ট আহি যাব ইয়াত আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ, 2 নম্বৰত আহি যাব ইয়াত আপোনাৰ ফুল নাম, বেনিফিচিয়াৰী নাম, 3 নম্বৰত আহি যাব ইয়াত আপোনাৰ যিটো বেংকৰ একাউণ্ট জমা দিছিল ইয়াত বেংকৰ নামটো আহি যাব, আৰু এই ফলত আহি যাব ভেৰিফাই। এতিয়া আপোনালোকে লিষ্টৰ পৰা চাই ল'ব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ লিষ্টত নামটো আছে তেনেহ'লে কিন্তু আপোনালোকে চৰকাৰী ঘৰৰ পইচাটো এই মাহৰ ভিতৰতে লাভ কৰিব। আৰু যদি আপোনালোকৰ লিষ্টত নাম আছে আৰু ইয়াত আপোনাৰ বেংকৰ নামটো শ্ব' কৰা নাই আৰু এই ফলত ভেৰিফাই অহা নাই, তেনেহ'লে কিন্তু আপোনাৰ নামটো ভেৰিফাই অহা নাই, আপোনালোকে চৰকাৰী ঘৰৰ পইচাটো লাভ নকৰিব। আপোনালোকে ফাৰ্ষ্ট কিন্তু ভেৰিফাই কৰিব লাগিব। আপোনাৰ পঞ্চায়তত যে আপোনালোকে আপোনাৰ একাউণ্টটো জেৰক্স কৰি দি দিব, তাত কিন্তু ভেৰিফাই কৰিব। তাৰপিছত কিন্তু আপোনালোকে চৰকাৰী ঘৰৰ পইচাটো লাভ কৰিব। আপোনালোকে